ৰাজ্যত অমৃত সৰবৰাহ আঁচনিৰ নামত চলিছে কি? লাখ লাখ টকা লুণ্ঠনেৰে ভেণ্ডৰৰ ব্যাপক দুৰ্নীতিয়ে কপাইছে চাপৰ। এফালে অমৃত সৰবৰাহৰ নামত মাটি বিক্ৰী, আনফালে পঞ্চায়তৰ আঁচনিৰ লাখ লাখ টকা আত্মসাৎ ভেণ্ডৰ সুনীল কুমাৰ ৰায়ৰ। আঁচনি ঘোষণা কৰাত পলম নকৰা চৰকাৰে আঁচনিসমূহৰ বিধ্বস্ত অৱস্থাৰ খবৰ পায়নে? যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ অকৰ্মণ্যতাৰ গইনা লৈ পঞ্চায়তে চলিছে দুৰ্নীতিৰ পোহাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পঞ্চায়ত প্ৰতিনিধি আৰু ভেণ্ডৰৰ যি সৰ্বাত্মক লুণ্ঠন চলি আছে তাত নিষ্কৰ্মা হৈ বহি আছে চৰকাৰ প্ৰশাসন। ধুবুৰী চাপৰৰ খালকুছা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰঙামাটি গাঁও পঞ্চায়তৰ হালদিবাৰী গাঁৱত বিগত 2022 চনতে আৰম্ভ দুখনকৈ অমৃত সৰবৰাহ আঁচনিত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ কথাই চকু কপালত তুলিছে সচেতন মহলৰ। অভিযোগ অনুসৰি পঞ্চায়তখনত চলি থকা অমৃত সৰবৰাহ আঁচনিৰ ভেণ্ডৰ সুনীল কুমাৰ ৰায়ে দীৰ্ঘদিন ধৰি আঁচনিখনৰ নামত অহা সৰহভাগ ধন লুণ্ঠন কৰি এতিয়া সমগ্ৰ আঁচনিখনকে কৰিছে প্ৰহসনত পৰিণত। 50 লাখ টকাৰো অধিক আবণ্টন হোৱা আঁচনিখনৰ কোনো এটা কাম নকৰি ভেণ্ডৰ সুনীল কুমাৰ ৰায়ে নিজ খেয়ালখুচি মতে পঞ্চায়তখনত মেলিছে দুৰ্নীতিৰ পোহাৰ। কেৱল ইমানেই নহয়, আঁচনিখনৰ কামৰ বাবে প্ৰথমে দায়িত্ব লাভ কৰা পঞ্চায়তখনৰ আঞ্চলিক সদস্য জয়নাল আবেদিনৰ 5,50,000 টকাও গোটে গিৰাৰ অভিযোগ উঠিছে ভেণ্ডৰ সুনীল কুমাৰ ৰায়ৰ বিৰুদ্ধে। কিয়নো জয়নাল আবেদিনে আঁচনিখনৰ নামত নিজৰ পকেটৰ ধন খৰচ কৰি প্ৰথম অৱস্থাত আঁচনিৰ কাম আগবঢ়াই নিছিল। কিন্তু চৰকাৰী নিয়ম মতে পৰৱৰ্তী সময়ত ভেণ্ডৰৰ প্ৰয়োজন হোৱাত অভিযুক্ত সুনীল কুমাৰ ৰায়ক এই কামৰ দায়িত্ব অৰ্পণ কৰিছিল ভুক্তভোগী জয়নাল আবেদিনে। দায়িত্ব লাভ কৰিয়ে ভেণ্ডৰ সুনীল কুমাৰ ৰায়ে জয়নাল আবেদিনৰ লগতে কেইবাটাও কিস্তিত অহা চৰকাৰী ধন আত্মসাৎ কৰি এতিয়া নিৰ্বিঘ্নে মুকলি আকাশৰ তলত বিচৰণ কৰি থকাৰ গুৰুতৰ অভিযোগ উঠিছে। মোৰ নাম জয়নাল আবেদিন, প্ৰাক্তন এপি মেম্বাৰ ৰঙামাটি জিবি। মই আপোনালোকক মাতাৰ এটা উদ্দেশ্য হ'ল যোৱা 17/9/2022 চনত মই দুটা অমৃত সৰোবৰৰ কাম ষ্টাৰ্ট কৰিছিলোঁ। বৰদুক আৰু পৰিকল্পৰ বিষয় কাম মই কৰাৰ পিছত 50% এটা কামত 50% কৰাৰ পিছত চৰকাৰী একটা অৰ্ডাৰ আহিল কামবিলাক ভেণ্ডৰ দি কৰিব লাগে। মই তেতিয়া লোকাল আমাৰ ভেণ্ডৰ সুনীল কুমাৰ ৰায়ক মাতি লৈ আহি মই কৈছোঁ যে মোৰ ইমান দুটা কামৰ 6.5 লাখ টকা খৰচা হ'ল, কাম এটা 50% বেছি কৰিলোঁ, তাৰ পইচাটো কিন্তু মোক দিব লাগিব। যিটো চৰকাৰে অৰ্ডাৰ দিছে ভেণ্ডৰ দি কামটো কৰিব লাগে, পইচা ভেণ্ডৰ একাউণ্টত সোমাব। সেই হিচাপত মই তাৰ লগত আলোচনা কৰি মই এটা কাম কৰিলোঁ আৰু তাই মোক কৈছে যদি কিবা লামচাম লাভ ওলায় সমানে ভগাই খাম। বাছ ভাল কথা। কিন্তু মই তাৰ ওপৰত এতিয়া তাৰ লেনদেন আচাৰ বিচাৰ দেখিলোঁ, বাইদেউ শুনা পালোঁ বা নিজেও দেখিছোঁ এই কাম কৰা নাই। এই মাটিবিলাক ডাম্পাৰ দি বিক্ৰী কৰিছে, বিভিন্ন ভাটাত বিক্ৰী কৰিছে। মোৰ ওচৰত চবুত আছে। তাৰমানে মই যেতিয়া দেখিলোঁ মাটি ক'ৰ পৰা আহে, মানুহে মোক প্ৰশ্ন কৰে এই কামটো ইয়ালৈ সুনীলকেইটা মাটি বিক্ৰী কৰা হেন তেন। তেতিয়া মই সুনীলক সুধিলোঁ সেয়ে নহয়, বিক্ৰী নহয়, এনে মাটিবিলাক লৈ আছে ভাটাত হেন তেন এনেকৈ সুনীল ক'লে আৰু কি। তাৰপিছত বাইদেউ মই এই যিবিলাকে মাটি চাপ্লাই দিয়ে তেওঁ এটা ল'ৰাক সুধিলোঁ যে আপোনালোকে মাটিটো কি চিষ্টেমত ল'লে? 2,000 টকা ডাম্পাৰ দি আমি মাটিবিলাক লৈ আহিছোঁ আৰু কি। তাৰ মোটামুটি মই যিখিনি কাম কৰিলোঁ, কৰাৰ পিছত সি যিখিনি কাম কৰিলে সিটো কামৰ নামত ব্যৱস্থা কৰিলে, কাম কৰা নাই নহয়। মই এটা আপোনালোকৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাওঁ, বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যাতে যদি সুনীল ভেণ্ডৰে কামবিলাক কৰিছে তেতিয়াহ'লে নিশ্চয় খান্দা মাটিটো তাৰ ওচৰে পাছৰে ছাইডত থাকিব। এই মাটিখিনি ক'ত গ'ল তদন্ত কৰি তাক বিলটো দিব লাগে। ব্যৱসায় আৰম্ভ কৰিছে, সিটো নিজৰ পইচা খৰচ কৰি কাম কৰা নাই না, সি মাটিবিলাক বিক্ৰী কৰিছে, বিভিন্ন জাগাত সি মাটি চাপ্লাই দিছে। এই মই এতিয়া গম পাইছোঁ ফাণ্ড আহিছে অমৃত সৰোবৰ, সি পইচা তাৰ একাউণ্টত সোমাই ল'ব, কিন্তু মোকতো পইচা নিদিব। মইতো কাম কৰিছোঁ, মই এই সাক্ষীটো গাঁৱৰ মানুহ গোটেইবিলাক আছে, আমাৰ জিপি বডি জানে, ব্লকৰ অল ষ্টাফ জানে কাম মই কৰিছোঁ, ইঞ্জিনিয়াৰ
যি 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 ধৰণৰ বিষয়ববী আছে সকলোৱে জানে কাম মই কৰিছোঁ। এতিয়া মই বাইদেউ বাই শুনাইছোঁ সেই পইচা উঠি মোক নিদিব। এলা মোৰ কথা এটাই উদ্দেশ্য হ'ল সুনীলৰ ভেণ্ডাৰটো আচলতে কাটি দিব লাগে। সি ভেণ্ডৰ নামত কাম কৰে প্ৰতিনিধি, সি অকল কমিশ্যন লৈ কমিশ্যন লৈ ডাঙৰ কমিশ্যন লৈ তাৰ একাউণ্টত পইচা সোমাই বাকী পইচা প্ৰতিনিধিবিলাকে দিয়ে। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।